ভাৰতীয় শল্য চিকিৎসা সন্থাৰ অসম শাখাৰ অভিনৱ পদক্ষেপ পাঠশালা মেটাৰনিটি হস্পিটেলৰ সহযোগত সংস্থাটোৱে আয়োজন কৰে বিনামূলীয়া অস্ত্ৰোপচাৰ শিবিৰ ইতিমধ্যে কালিৰে পৰা গল ব্লাডাৰ আৰু হাৰ্নিয়াকে আদি কৰি 10 জনতকৈ অধিক ৰোগীৰ বিনামূলীয়াকৈ অস্ত্ৰোপচাৰ সম্পন্ন কৰিছে সংস্থাটোৱে আনকি কেবিনেটকে আদি কৰি বিনামূলীয়াকৈ সম্পূৰ্ণ ঔষধো যোগান ধৰিছে সংস্থাটোৱে আজি পাঠশালা আনন্দৰাম বৰুৱা একাডেমী ছাত্ৰ-ছাত্ৰীসকলৰ মাজত ড্ৰাগছৰ বিৰুদ্ধে আৰু অংগদান সন্দৰ্ভত এখন সজাগতামূলক সভাও অনুষ্ঠিত কৰে ইয়াৰ লগতে সংস্থাটোৱে বজালীৰ চিকিৎসকসকলৰ সৈতে চিকিৎসা সংক্ৰান্তীয় এক আলোচনা চক্ৰতো মিলিত হয় সংস্থাৰ প্ৰায় 15 গৰাকী চিকিৎসকে উক্ত কাৰ্যত ভাগ লয় এক সংবাদমেল যোগে আজি সদৰি কৰে সংস্থাটোৱে আমি এছ'চিয়েশ্যন সাৰ্জনছ অফ আসাম যেটো পাৰ্ট অফ আমাৰ এছ'চিয়েশ্যন সাৰ্জনছ অফ ইণ্ডিয়া আমি এটা চেপ্টাৰ আমাৰ এজেণ্ডা মতে আমি প্ৰত্যেক বছৰতে আমি এক্সিকিউটিভ কমিটি বা জেনেৰেল বডিয়ে লগ লাগি আমি একাডেমিকৰ বাহিৰেও সামাজিক কামতো আমাৰ অৰিহণা আমি যোগাব চেষ্টা কৰোঁ প্ৰত্যেক বছৰে আমি 3-4টা এনেকুৱা ফ্ৰী সাৰ্জিকেল কেম্প আমি বিভিন্ন ঠাইত অসমৰ বিভিন্ন ঠাইত আমি অনুষ্ঠান কৰি নিদি মানুহবিলাকক আমি ফ্ৰী সাৰ্জিকেল সাৰ্ভিসটো আমি দিবলৈ চেষ্টা কৰোঁ আমি মানে পেশেন্টবিলাক সিলেকশন কৰোঁতে আমি সববিলাক ফেক্টৰে চাই লওঁ যাতে মানুহখিনি সঁচাকৈ দুখীয়া মানুহ আৰু তেওঁলোকে এনেকুৱা সিচুৱেশ্যন তেওঁলোকে 100 টকা খৰচ কৰিও এটা মানে ডাঙৰ হস্পিটেলত যাব নোৱাৰে এনেকুৱা ধৰণৰ মানুহবিলাক সিলেকশন কৰা হয় আৰু তেওঁলোকে সব বেনিফিটখিনি পায় দৰৱৰ পৰা আৰম্ভ কৰি তাৰপিছত হস্পিটেলৰ যিমান মানে বস্তু লাগে এনাষ্টেচিয়াৰ পৰা চেলাইনৰ পৰা এণ্টিবায়'টিকৰ পৰা যিমানখিনি বস্তু লাগে সবখিনি বস্তুৱে ফ্ৰী দিয়া যায় আৰু এইখন হস্পিটেলৰ পৰা আমাক যথেষ্ট আমাক হেল্প কৰিছে আমি তেনেকৈ গোটেই অসমৰ বিভিন্ন জেগাত কৰোঁ আৰু এই ফাৰ্ষ্ট টাইম এইটো বছৰত ফাৰ্ষ্ট টাইম আজি মান্থ অফ ফেব্ৰুৱাৰী আমি ইয়াতে আৰম্ভ কৰিছোঁ আৰু এইখন হস্পিটেলৰ মেনেজমেণ্টক উই আৰ ভেৰি মাছ থেংকফুল একচুৱেলি তেওঁলোকে ইমানখিনি আমাক মানে সহায় কৰিছে আমাক মানে কি পেচেণ্টক সহায় কৰিছে নেক্সট কেম্প ক'ত হ'ব আৰু কেতিয়া হ'ব নেক্সট কেম্পটো আমি নুমলীগড়ত কৰিম বুলি ভাবিছোঁ তেনেকৈ অসমৰ বিভিন্ন জেগাত কৰিম আমি আপাৰ আছাম লৱাৰ আছাম মিডিল আছাম চবতে কৰিম বজালীৰ পৰা ৰমিজালীৰ ৰিপৰ্ট DA 365